চাওক ইতিমধ্যে আমাৰ অসমৰ কাৰণে আমি প্ৰস্তুতি পূৰ্বত ৰাখিছোঁ মই নিজেও বিহালী সমষ্টিত গৈছোঁ চামগুৰিত গৈছোঁ অহা সপ্তাহত আমি ধলাই সমষ্টিত যাম তাৰোপৰি UPL আৰু অসম গণ পৰিষদৰ যি দুখন আসন আছে সেই দুখনৰ কাৰণে বিধানসভাৰ কাৰণে ইতিমধ্যে নাৰ্ছিং তাত আৰম্ভ হৈছে ছেপ্টেম্বৰ মাহত হয়তো অনুষ্ঠিত হ'ব পাৰে এই উপ নিৰ্বাচন তাৰ কাৰণে আমি ইতিমধ্যে প্ৰতিটো বিধানসভাৰ কাৰণে আমি 3জনকৈ জ্যেষ্ঠ কাৰ্যকৰ্তা দায়িত্ব দিছোঁ আৰু গোটেই নিৰ্বাচনটো কোঅৰ্ডিনেট কৰাৰ কাৰণে আমাৰ সাধাৰণ সম্পাদক বিক্ৰমজন সমাধানে আমি দায়িত্ব কৰিছোঁ আৰু আটাইবিলাক বিধানসভা সমষ্টিত বুথ শক্তি কেন্দ্ৰ স্থাপনসমূহ লগতে মৰ্চাৰ সমন্বিত বৈঠক ইতিমধ্যে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু এতিয়া যিহেতু অকণমান বানপানীৰ অসুবিধা আছে ভাল আছে আৰু অসমৰ ৰাইজ কৃষিজীৱী ৰাইজ খেতিৰ লগত জড়িত হৈ আছে আমি আমাৰ কাৰ্যক্ৰমবিলাক 15 আগষ্টৰ পিছত আমি অধিক তীব্ৰতৰ কৰিম কংগ্ৰেছৰ কিন্তু এই সমস্যাত কংগ্ৰেছ খুব আগ্ৰাসীভাৱে তেওঁলোকো নামিছে দেখাই আছে মৰেল বুষ্টাৰ দিয়াৰ কাৰণে কাৰ্যকৰ্তা তেওঁলোকে দেখিছে যে কংগ্ৰেছ দলটোৰ এতিয়া ধৰি ৰখা অকণমান প্ৰব্লেম হৈছে তেওঁলোকৰ কাৰণ 3টাকৈ কনজুগেটিভ টাৰ্ম তেওঁলোকে হাৰি গ'ল চেণ্টাৰত আৰু অসমত যে কিমান বছৰলৈকে হাৰি থাকিব সংখ্যাটো তেওঁলোকে গম পাই গৈছে আৰু সেইকাৰণে তেওঁলোকে অকণমান দেখাইছে কিন্তু ৰাইজ নাই কাৰ্যকৰ্তাও নাই তেওঁলোকৰ আছে বিশেষকৈ সংখ্যালঘু দুৰ্গ অঞ্চল কিন্তু সেইখিনি এনাফ নহয় সেইখিনি তেওঁলোকে চৰকাৰ অসমত কৰিব নোৱাৰে যিটো বহুত কথা আৰু ভাৰতীয় জনতা পাৰ্টী আমাৰ মিত্ৰগোষ্ঠী লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কাম কাজ কৰিছে ৰাজ্যখনৰ ক্ষিপ্ৰতাৰে উন্নয়নৰ দিশটো আগুৱাই লৈ গৈছে সন্মানৰ ৰাইজ উন্নয়নৰ লগত থাকিব আকৌ মাছৰ বজাৰ কৰিব নিদিয়ে কংগ্ৰেছক মানে সামগ্ৰীত আপোনালোকে খেলিব আমি বিজেপি খেলিব মানে অগপয় ক'ত কোনে কোনে খেলিব অগপয় বঙাইগাঁও খেলিব UPL চিডলি খেলিব বাকী 3টা সমষ্টি অসম বিজেপিয়ে খেলিব এইখিনি সময়ত আৰু কিছু কথা হৈছে আপুনি কৈছে যে কংগ্ৰেছৰ লগত মানুহ থাকিব বিচৰা নাই ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰো তেনেকুৱা হৈছে নেকি ক'ৰবাত মানুহ থাকিব বিচৰা নাই দুজন এজন জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অসন্তুষ্টি আছে থাকিব দিয়কচোন আমাৰ দল ইমান ডাঙৰ হ'ল আৰু আমি সকলোকে দায়িত্ব দিব নোৱাৰোঁ এইবোৰ কথা নেক্সট জেনেৰেশ্যনকো সুযোগ দিব লাগে যদি দল এটা সম্পূৰ্ণ পায় বা দল এটা আগবঢ়াই নিব লাগে জ্যেষ্ঠ কনিষ্ঠ সকলোকে সমাহিত কৰিব লাগে আৰু আমাৰ দলৰ এটা নিয়মো আছে যে 100% আমি পুৰণা কাৰ্যকৰ্তাৰ দ্বাৰা আমাৰ বিষয়ববীয়া বিভিন্ন সিদ্ধান্ত বা বিভিন্ন দায়িত্ব আমি নিয়ে দিওঁ তাত নিউ জেনেৰেশ্যনো মিনিমাম 10-15% আমি একমোডেট কৰোঁ কাৰণ তেওঁলোকেও জানিব লাগিব শিকিব লাগিব তেতিয়া আপুনি এই দলৰ নেতৃত্ব তেওঁলোকে ল'ব পাৰিব মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰু বাহনৰ সৈতে অসম জাতীয় পৰিষদে মিটিং কৰিছে গতিকে এই কথাবোৰ ক'ৰবাত মৃণাল দাহঁতৰ লগত পাতিবলগীয়া আছিলে নেকি আপোনালোকৰ মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ এজন বিধায়ক তেওঁ বিধায়ক ভাৰতীয় জনতা পাৰ্টি আৰু ৰাজনৈতিক দিশ হিচাপে আমাৰ জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্ৰেছত আছিলে বিজয় ৰাজে সিন্ধিয়া আছিলে বিজেপিত বসুন্ধৰা ৰাজে সিন্ধিয়া আছিলে বিজেপি এতিয়া আমাৰ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া বিজেপি পৰিয়াল তেনেকুৱা থাকে দিলীপ চলিহা ডাঙৰীয়া কংগ্ৰেছত আছিল দেউতাক অসম গণ পৰিষদ আছিল পৰাগধৰ চলিহা এফালে লৰাই লৈছিল যুৱ কংগ্ৰেছৰ দায়িত্ব আৰু পিতৃ আছিল সাংসদ তেনেকুৱা থাকে পৰিয়ালৰ দুজন আছে যেনেকৈ ৰাণীনৰ আৰু ভৰণৰ ডাঙৰীয়া দুটা দলত আছে তাৰপিছত মানসবোৰ অসম এতিয়া বাৰু কিৰিট চলিহা ল'ৰাও NCP দলত তেনেকুৱা হৈছে উদ্ধৱ ঠাকৰে দলত তেনেকুৱা আছে এইবিলাক থাকে কিন্তু আকৌ ঘূৰি আহিব পাৰে মানে কেতিয়াবা যদি যায়ো আকৌ আহিবও পাৰে তেতিয়া আপোনালোকে জানে মুলায়ম সিং যাদৱৰ কি হৈছে মুলায়ম সিং যাদৱ ডাঙৰীয়া যেতিয়া আছিলে জীৱিত তেওঁ বেলেগত আছিল তেওঁ ভাইটিৰ লগত আৰু তেওঁৰ পুত্ৰ অখিলেশ যাদৱ আছিলে বেলেগত ৰাজনীতি এইবিলাক থাকে এইবিলাক বহুত ডাঙৰ ঘটনা কংগ্ৰেছ দলৰে আছে মেক্সিমাম যেনে আপোনাৰ এক্সিকিউটিভখন হোৱা কথা আছিলে এক্সিকিউটিভ আমি শেষৰ পিনে চাই আছোঁ বাম পৰিস্থিতিটো সম্পূৰ্ণ হোৱা নাই যদিও মানুহবিলাক গৈছে শিবিৰৰ পৰা বা যদিও শিবিৰত মানুহ নাই আৰু কেইদিনমান দেৰিকৈ যিহেতু দেৰি কৰিছোঁ আমি চাওঁ যদি বতৰ খুব ভাল হয় সকলো পৰা ঠিক থাকে আমি লাষ্ট 29-30 ভিতৰত আমি হোৱা শুনিছোঁ আৰু এটা শেষ প্ৰশ্ন যে অসন্তুষ্ট মানুহখিনিয়ে আপুনি কৈছে যে দুৱাৰ খোলা আছে তেওঁলোকৰ সৈতে আলোচনা কৰিব আমি এটা দলটো ইণ্ডিভিজুৱেল দল বুলি ক'লে সমূহ নিশ্চয় অসন্তুষ্ট থাকে দলত আৰু সেই অসন্তুষ্টি আমি মহিমা কৰিব লাগিব বা তেওঁলোক আলাপ আলোচনা কৰিব লাগিব সেইকাৰণে মই কৈছোঁ
যে যিসকলৰ বিভিন্ন কাম কাজত অসন্তুষ্টি থাকে নিশ্চয় আমি সভাপতি হিচাপে দুৱাৰ মুকলি ৰাখিছোঁ তেওঁলোকৰ লগত আলোচনা কৰাৰ এইটো কথা মই সিদিনাখনো বাৰম্বাৰ কৈছোঁ যদিবা কোনোবা এটা চেনেলে অকণমান উল্টাই কৰিছে তেওঁলোকক অকণমান মই কৈছোঁ আপোনালোকৰ জৰিয়তে নিউজ সত্যৰ ওপৰত প্ৰতিষ্ঠা কৰিব লাগে যিখিনি কথা কোৱা যায় সেইখিনি সম্পূৰ্ণ বজাই দিব লাগে তাকেই নকৰি তাত মেনিপুলেশ্যন কৰাটো সেইটো সাংবাদিকৰ ধৰ্ম নহয় মই সেই প্ৰশ্নটো মোৰ সম্পূৰ্ণ হোৱা নাই যে অসন্তুষ্ট মানুহখিনিৰ কাৰণে দুৱাৰ খোলা আছে কিন্তু ক'ৰবাত অসন্তুষ্ট মানুহৰ এনেকুৱা কথাও আছে দুই একে কথাখিনি ক'ব পৰা নাই ক'ৰবাত গৈ যে তেওঁলোকে মঞ্চখন যেনেকুৱা প্ৰয়োজন আছিল তেনেকৈ পোৱা নাই মই ক'লোঁ না প্ৰথমে যে দুৱাৰটো খোলা আছে কিবা থাকে নেতৃত্বৰ লগত বহিব লাগিব নেতৃত্বৰ আলাপ আলোচনা কি অসুবিধা আছে কি অসুবিধা পাইছে সংগঠন কাম কৰোঁ আৰু সেইখিনি কথা আমাক আঙুলিয়াই দিলে নিশ্চয় আমি সেইটো যিটো পাব লগা আছে নিশ্চয় পাই যাব আৰু শেহতীয়া যি উপনিৰ্বাচন হৈ গ'ল কেইবাখনো ৰাজ্যত তাৰ পাছতে কংগ্ৰেছ শিবিৰ যথেষ্ট উৎসাহী হোৱা দেখা গৈছে আৰু অসমতো কংগ্ৰেছে কেইখন জিতিছে কাৰণ বেংগলত তৃণমূল জিতিছে মই জনা বেংগলত তৃণমূল জিতিছে কংগ্ৰেছ জিতা নাই আৰু আমাৰো লছ হোৱা নাই আমাৰ চিট এখনো হৰা নাই নহয় উত্তৰাখণ্ড হাৰিছে এখন চিট ক'ৰবাত এইটো হ'ব পাৰে কিবা ইকুৱেশ্যন থাকিব পাৰে কিন্তু আমাৰ অসমত গম পাব নহয় য'ত য'ত জিতিছে তেওঁলোকৰ চিট জিতিছে তেওঁলোকে বৰঞ্চ আমি হিমাচল পাইছোঁ আছে গম পাই নাপায় কংগ্ৰেছে এটা মানে মুখত দেখুৱাইছে অটুট চাই কিন্তু তেওঁলোকে জানে কিমান নিৰাশা কিমান হতাশাত আছে কিমান দিনলৈকে অসমত চৰকাৰ আনিবলৈ দিল্লীত চৰকাৰ আনিবলৈ তেওঁলোকে কংগ্ৰেছে ভালদৰে জানে সেইকাৰণে উপায় নাপায় কাৰ্যকৰ্তাক মৰেল বুষ্টাৰ দিয়াৰ কাৰণে তেওঁলোকে কিছুমান তাকে প্ৰকাৰে তেওঁলোকৰে জয় বুলি ক'ব বিচাৰিছে নহ'লে কাৰ্যকৰ্তা দলত নাথাকে ইমান যোগাযোগ চলি আছে এতিয়া আমাৰ দলত যোগদান কৰাৰ কাৰণে মই আজি ক'লোঁ তেওঁলোকে কিন্তু ন' এণ্ট্ৰি এটাও দিছে ন' ৰি এণ্ট্ৰি মানে ৰাণা গোস্বামীহঁতৰ তেওঁলোকৰ কথা তেওঁলোকে জানে আহিলে কিমান ভাল পায় 18 তাৰিখে বৈঠক আছে আপোনালোকৰ 18 তাৰিখে আমাৰ যিসকল আমি সভাৰ দায়িত্ব দিছোঁ যোৱা লোকসভা নিৰ্বাচন প্ৰতিটো বিধানসভা সমষ্টিৰ কাৰণে তেখেতসকলক বিভিন্ন কাম কাজ কৰি কেনেকৈ মানে বা তেওঁলোকৰ লগত কোনো ধৰণৰ আমাৰ পিছত বৈঠক হোৱা নাছিল এখন ৰিভিউ মিটিং আমি 18 তাৰিখে আবেলি দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাত উপস্থিত হৈ